হঠাৎ এয়াৰ ইণ্ডিয়াৰ বিমানত লাগিলে হাহাকাৰ হঠাৎ ঘটিল বিজুতি আৰু বিজুতি ঘটাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগা হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ অৱস্থা টকিঅ'ৰ পৰা দিল্লী অভিমুখী আছিল বিমানখন আৰু পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনত দেখা গৈছে হঠাৎ লাগিছে কাৰিকৰী বিজুতি আৰু বিজুতিৰ বাবে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগা হ'ল বিমানখন তাৰ পাছতেই যাত্ৰীৰ মাজত হাহাকাৰময় অৱস্থা আচলতে হ'ব ধৰিছে কি ইখনৰ পিছত সিখনকৈ বিমানৰ অঘটনৰ ঘটনা পোহৰলৈ আহিছে এয়াৰ ইণ্ডিয়াৰ যি সমগ্ৰ বিশ্ব কঁপাই যোৱা যি ঘটনা সংঘটিত হৈছিল তাৰপিছত পুনৰ এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটিছে অঘটন পুনৰ ঘটিছে বিজুতি আৰু কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগা হৈছে বিমানখন আৰু টকিঅ'ৰ পৰা দিল্লী অভিমুখী আছিল উক্ত বিমানখন সবিশেষ খবৰ লৈ আহিছোঁ কি আচলতে ক্ষতি হৈছে বা কিবা ক্ষতি হৈছে নেকি বা হাহাকাৰময় যাত্ৰীৰ কিবা অসুবিধা হৈছে নেকি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পুনৰ লাগিছে এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন পুনৰ ঘটিছে অঘটন হঠাৎ বিমানত বিজুতিৰ ফলত জৰুৰী অৱতৰণ কৰিবলগা হৈছে টকিঅ'ৰ পৰা দিল্লী অভিমুখী আছিল এখন বিমান আৰু যাত্ৰীৰ মাজত দেখা গৈছে হাহাকাৰময় অৱস্থা আজি কেইদিনমানৰ পূৰ্বে আচলতে সমগ্ৰ বিশ্ব কঁপাই যোৱা যি ঘটনা সংঘটিত হৈছিলে এয়াৰ ইণ্ডিয়াৰ যি ভয়ানক বিমান দুৰ্ঘটনা সেই বিমান দুৰ্ঘটনাই আচলতে সমগ্ৰ বিশ্ব জোকাৰি গ'ল 270 জনৰ অধিক লোকৰ মৃত্যু হ'ল তাৰ পাছতেই পুনৰ ঘটিছে এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন হঠাৎ বিমানখনত ঘটিছে বিজুতি আৰু বিজুতিৰ ফলত জৰুৰীভাৱে কৰা হৈছে অৱতৰণ টকিঅ'ৰ পৰা দিল্লী অভিমুখী আছিল বিমানখন আৰু কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱা হৈছে বিমানখনৰ কলকাতা বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰাৰ পিছতেই জানিব পৰা মতে কেবিনত হঠাৎ প্ৰচণ্ড গৰম হৈ উঠাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰোৱা হৈছে বিমানখন কথমপি ৰক্ষা পৰিছে বিমানত থকা যাত্ৰীসকল আমি পুনৰ কৈছোঁ এয়াৰ ইণ্ডিয়াক বিমান এবাৰ পুনৰ লাভ কৰিছে চৰ্চা কোনো ভাল দিশত নহয় কাৰিকৰী বিজুতিৰ দিশত পুনৰবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ বিমান আজি কেইদিনমানৰ পূৰ্বে সমগ্ৰ বিশ্ব জোকাৰি যোৱা 270 জনৰো অধিক লোকৰ মৃত্যু হৈছিলে উক্ত বিমানখনত আৰু সেই এয়াৰ ইণ্ডিয়াৰ বিমানখনত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনা আচলতে আজি কেইটামান দিন পাৰ হৈ যোৱাৰ পিছতেই পুনৰ লাগিছে হাহাকাৰ আৰু এই হাহাকাৰ হৈছে যে আজি পুনৰ টকিঅ'ৰ পৰা দিল্লী অভিমুখী আহি থকা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত হঠাৎ প্ৰচণ্ডভাৱে কেবিন গৰম হৈ যায় আৰু কেবিনটো গৰম হৈ অহাৰ মাত্ৰকে হঠাৎভাৱে কলকাতা বিমানবন্দৰত বিমানখন জৰুৰীভাৱে অৱতৰণ কৰিবলগা হৈছে যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ ইমানেই গৰম হৈ পৰিলে যে যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে কেনেকৈ কেবিনটো গৰম হ'বলৈ পালে আচলতে কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ এতিয়া বিমানত যাবলৈ আছিল চিন্তাৰ কাৰণ হৈ পৰিছে যদি আপুনি বিমানত যাত্ৰা কৰিব বুলি ভাবি আছে তেন্তে আপুনি বাৰে বাৰে ভাবক যে যাত্ৰা কৰাৰ আগতে আপুনি ভয় শংকাত যাব লগা হৈ গৈছে কিয়নো প্ৰত্যেক দিনাই খবৰ লাভ কৰি থকা বুলি ক'লেও ভুল নহয় ইটোৰ পিছত সিটো বিমান দুৰ্ঘটনা খবৰ আহিছে আজি পুনৰ কাৰিকৰী বিজুতি ঘটিছে এয়াৰ ইণ্ডিয়া বিমানত আৰু জৰুৰীকালীনভাৱে অৱতৰণ কৰিছে কলকাতা বিমানবন্দৰত কিয়নো হঠাৎ কেবিনটো গৰম হৈ আহিছিলে আৰু কেবিনটো গৰম হৈ অহাৰ পাছতেই বিমানখনে কৰিছে জৰুৰী অৱতৰণ কথমপি প্ৰাণ ৰক্ষা কৰিছে বহু সংখ্যক লোকৰ